নমস্কাৰ এনিফা 24 চাই থকাৰ বাবে ধন্যবাদ আৰু পুৱাৰ খবৰৰ হৈতে ষ্টুডিঅত মই প্ৰীতি এতিয়া চাও আহক প্ৰথমটি খবৰ নিখা মহানগৰী ৰাজপথত ডাম্পাৰত দৌৰাত্ম তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে দুচকীয়া বাহন আৰোহীক দুৰ্ঘটনাত থিতাতে নিহত দুচকীয়া বাহন আৰোহী ঘটনাস্থলীত উপস্থিত আৰক্ষী আটক ডাম্পাৰ চালক জীৱন ৰাভাক চাও আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন দিনক দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম নিহা মহানগৰী ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে দুচকীয়া বাহনক আৰু দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুচকীয়া বাহনখনৰ আৰোহী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আটক কৰিছে ডাম্পাৰ চালক জীৱন ৰাভাক আমি পুনৰবাৰ জনাইছো নিহা মহানগৰী ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে দুচকীয়া বাহন আৰু দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুচকীয়া বাহনখনৰ আৰোহীগৰাকী আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আটক কৰিছে ডাম্পাৰ চালক জীৱন ৰাভাক পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন কাইলৈ পৰীক্ষণ কৰা হ'ব মনোনয়ন পত্ৰসমূহ সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 20 মেত অনুষ্ঠিত হ'ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ দেশৰ 8 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিৰ্বাচন মুঠ 49 লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ বিহাৰ ঝাৰখণ্ড মহাৰাষ্ট্ৰ উৰিষ্যা উত্তৰ প্ৰদেশ পশ্চিম বংগ জম্মু কাশ্মীৰ আৰু লাডাখত হ'ব এই ভোট গ্ৰহণ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন কাইলৈ পৰীক্ষণ কৰা হ'ব মনোনয়ন পত্ৰসমূহ সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 20 মেত অনুষ্ঠিত হ'ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ দেশৰ 8 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিৰ্বাচন অনুষ্ঠিত হ'ব মুঠ 49টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ বিহাৰ ঝাৰখণ্ড মহাৰাষ্ট্ৰ ওড়িশা উত্তৰ প্ৰদেশ পশ্চিম বংগ জম্মু কাশ্মীৰ আৰু লাডাখত হ'ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ বকুত চাঞ্চল্যকৰ ঘটনা বকুৰ পয়ৰাংগাত ভয়ংকৰ অগ্নিকাণ্ডত যায় এটা বাসগৃহ জুইত ভস্মীভূত প্ৰায় 5 লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰিয়ালটোৰ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই এই সন্দৰ্ভত চাও এক প্ৰতিবেদন এই মুহূৰ্তত লৈ আহিছো এক চাঞ্চল্যকৰ খবৰ বকুৰ পয়ৰাংগাত ভয়ংকৰ অগ্নিকাণ্ডত যায় এটা বাসগৃহ জুইত ভস্মীভূত প্ৰায় 5 লক্ষাধিক টকাৰ সা সম্পত্তি অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰিয়ালটোৰ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই হৰুপথাৰ আৰক্ষীৰ অভিযান আৰু অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত চলিছিল এই অভিযান AS05S 9434 নম্বৰৰ এল্টো গাড়ীত আনি থকা অৱস্থাত জব্দ কৰে ড্ৰাগছখিনি এই সন্দৰ্ভত চাও আহক আমাৰ এক প্ৰতিবেদন হৰুপথাৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰা হয় গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত হৰুপথাৰত উদ্ধাৰ এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি AS05S 9434 নম্বৰৰ এল্টো গাড়ীত আনি থকা অৱস্থাত হৰুপথাৰ থানাৰ সন্মুখত জব্দ কৰে ড্ৰাগছখিনি 212টা সাবুনৰ বাকচত আনিছিল ড্ৰাগছখিনি ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰা হয় আৰক্ষীয়ে আটক কৰা যুৱকজনক সোধপোছ অব্যাহত ৰাখিছে তিনি নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিত বিজেপি মহিলা মৰ্চাৰ উদ্যোগত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰা হয় উক্ত সভাত উপস্থিত থাকে বহু কেইজন দলৰ নেত্ৰী আৰু কৰ্মী এই সন্দৰ্ভত চাও এক প্ৰতিবেদন
ধন্যবাদ জনাইছোঁ। তোমালোকে ইমান ভিতৰুৱা গাঁৱত আহিও যে তোমালোকে আমাৰ পৰা মানে সংবাদখিনি ল'ব বিচাৰিছা, তোমালোকক ধন্যবাদ জনাইছোঁ। নিশ্চয় আমাৰ এইবাৰ বৰপেটা লোকসভাৰ হেৰিত বুলি নহয়, আমাৰ গোটেই সমষ্টিৰ আমাৰ এইবাৰ পৰিশ্ৰম ফণীভূষণ ডাঙৰীয়া, তেওঁ আজি 40 বছৰ বিধায়ক হৈছে, চবেই জানে। আৰু আমাৰ নিশ্চয় এবাৰ বিধায়ক ডাঙৰীয়া বা প্ৰধানমন্ত্ৰীয়ে যেনেকৈ নিৰ্বাচন প্ৰচাৰ চলাই আছে গোটেই অসমখনত, আমি এবাৰ বিপুল ভোটেৰে আমি প্ৰত্যেকজন প্ৰাৰ্থীক আমি অসমৰ পৰা আগুৱাই নিম বুলি ভাবিছোঁ। আৰু সেই হিচাপে আমি আমাৰো দায়িত্ব বুলি ভাবোঁ, তেওঁৰ সহধৰ্মিনী হিচাপে বিধায়কৰ আমাৰ যিখিনি আমাৰ দলীয় কৰ্মী আছে গোটেইখিনিকে লৈ পেলাই আমাৰ বুথে বুথে বা গাঁৱে গাঁৱে সোমাই পেলাই ৰাইজক আকৌ সেই মৰম শ্ৰদ্ধা দি পেলাই আমি তেওঁলোকক খালি অৱগত কৰিছোঁ। তেওঁলোকে জানে কাক ভোট দিব লাগে, হ'লেও এবাৰ দেখা দি তেওঁলোকক আমি হাতীৰ ছবিত এইবাৰ ভোটটো দিবলৈ কাৰণে আহ্বান জনাইছোঁ। আৰু তেওঁলোক ইমান মনৰ ভাৱেৰে তেওঁলোকে ওলাই আহিছে, চবেই এই গৰমত দুপৰীয়াখন গোটেই মহিলাখিনিয়ে আহি এনেকৈ যে এটা মিটিঙত তেওঁলোকে এটেণ্ড কৰি পেলাই আমাক সাহস দিছে। আৰু নিশ্চয় আমি তেওঁলোকৰ যি চকুত দেখিছোঁ মৰম আমালোকৰ প্ৰতি, আমাৰ এই চৰকাৰৰ প্ৰতি, আৰু আমাৰ এই কেণ্ডিডেটক তেওঁ এইবাৰ বিপুল ভোটেৰে আমাৰ নলবাৰীৰ পৰা আমি আগুৱাই নিম বুলি ভাবিছোঁ। আমিতো 100% ভাবোঁ, আমি 100% ভাবোঁ। কি হৈছে, ডাঙৰ মিটিংবিলাক যিহেতু আমাৰ ডাঙৰ ডাঙৰ লিডাৰবিলাক আছে, তেওঁলোকে কয় মইতো একো পাৰ্টিৰ কোনো লিডাৰ নহয়, মই তেওঁৰ সহধৰ্মিনী আছোঁ। আৰু মই যোৱাবাৰ ইলেকশ্যনত প্ৰচাৰত যেতিয়া গাঁৱে ভূঞে গৈছিলোঁ, ভিতৰ অঞ্চলত য'ত ডাঙৰ মিটিং নহয়, সেইবোৰত গৈ আমাৰ যিখিনি সতীৰ্থৰ লগত মই মিটিং কৰি তেওঁলোকক কৈছিলোঁ যে মই আপোনালোকৰ মাজত সদায় থাকিম। সেয়েহে মই ভাবোঁ এইবোৰ মিটিঙত মই ৰাইজক ওচৰৰ পৰা পাম। মিটিঙত ডাঙৰ মিটিংবিলাকত মানে ষ্টেজত বহি বা মোৰ ইমান অভিজ্ঞতা নাই ডাঙৰকৈ ভাষণ দিয়া, এওঁলোকৰ মাজত আহি যি মই সৰলতা দি মনৰ কথাখিনি ক'ব পাৰোঁ, চাগে সেই ডাঙৰ মিটিংখনত নাপাওঁ। সেয়ে মই ৰাইজৰ এনেকৈ আহি বেছি ভাল পাওঁ। মহিলা মৰ্চাই কেনেকুৱা ধৰণৰ সহযোগিতা জনাইছে মানে নিৰ্বাচনটোৱেই তেওঁলোকে একদম এটা উৎসৱৰ নিচিনাকৈ খেলি নিৰ্বাচনত তেওঁলোকে সহযোগিতা কৰি এই বিজেপি চৰকাৰখন কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰলৈ অধিষ্ঠিত কৰাবলৈ আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ইয়াৰ পৰা MP হিচাপে তেওঁ কেন্দ্ৰলৈ পঠিয়াবলৈ যিটো তেওঁলোকে প্ৰস্তুতি চলাইছে, মই নিজে আহি দেখি মই একদম খুব উৎফুল্লিত হৈছোঁ। এই নিশালৈকে আপোনালোকে দেখিছে নিজে তেওঁলোকে কেনেকৈ আহি পেলাই মানে আমাক উৎসাহ জনাইছে। আৰু তেওঁলোক খুব আস্থা বিশ্বাসত ৰাখিছে এই চৰকাৰখনক, কাৰণ তেওঁলোকে বহুত উপকৃত হৈছে। যিবোৰ আঁচনি দিলে সেইবিলাক আঁচনি ফলপ্ৰসূ আঁচনি হয়, কোনো ভুৱা আঁচনি নহয়। আগতে কংগ্ৰেছৰ দিনত যিবোৰ আঁচনি দিছিলে সেইবিলাক তেওঁলোকক আমি কেতিয়াবা গাঁৱত গ'লে সুধিলে তেওঁলোকে কয় যে আমাক এইবিলাক ভুৱা কথা কৈছিলে, আমি এইবিলাক গম পোৱা, আমাৰ নাম লৈ যাব, আমাক বস্তু নিদিয়ে, আমাক সূতা কম্বলৰ ৰাজনীতি দেখাইছিলে, সূতা কম্বলৰ ৰাজনীতিৰ জৰিয়তে আমাৰ মাজত কাজিয়া লগাইছিলে। কিন্তু এতিয়া প্ৰতি ঘৰৰ যি পাবলগীয়া যোগ্য তেওঁলোকক অৰুণোদয় আঁচনিয়েই হওক, ৰেচন কাৰ্ডেই হওক, এইখিনি দিছে। আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা, আমি অলপ দুখীয়া শ্ৰেণীৰ মানুহে আমি চিন্তা কৰোঁ যে আমাৰ ল'ৰা ছোৱালীকেইটাই আজিকালি দেখিছে কিমান টেলেণ্টেড ল'ৰা ছোৱালী, তেওঁলোকে ইমান ভালকৈ পাছ কৰে, কিন্তু আমি পঢ়াবলৈ অসুবিধা হৈ যায়। এই নিযুত মইনা আঁচনিখনৰ জৰিয়তে তেওঁলোকে কেনেকৈ উপকৃত হৈছে ল'ৰা ছোৱালীক যেতিয়া পঢ়াবলৈ। এতিয়া অলপ দিনৰ আগতে মেট্ৰিক পাছ কৰিছে, আমি খবৰ ল'বলৈ গৈছোঁ, খুব সুন্দৰ পৰিৱেশ, মাক দেউতাকৰ মনত খুব উৎসাহ, কাৰণ কিয় তেওঁলোকে ল'ৰাটো ভালকৈ পঢ়ুৱাব ল'ৰা ছোৱালীক আৰু পঢ়াই পেলাই এজন সুনাগৰিক হিচাপে তেওঁলোকে গঢ়িব। আৰু ঠিক তেনেদৰে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, মই অলপ আগতে ভাষণত ক'লোৱেই, আপোনালোকে সকলোৱে জানে যে গেছৰ পৰা আদি কৰি উজ্বলা গেছৰ পৰা আদি কৰি আমাক টয়লেটৰ পৰা আদি কৰি আমাক কিষাণ নিধিৰ পৰা আদি কৰি বিভিন্ন আমাক সহায় কৰিছে আৰু ভাৰতবৰ্ষখনক বিশ্বগুৰু আসনলৈ লৈ যাবলৈ চেষ্টা কৰিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন যে আমাৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত আমাৰ অসমখনো যাতে এখন হওক, সেইটো তেওঁ বিচাৰিছে। আৰু তেওঁৰ সেই আশাত আমি তেওঁক আগবঢ়াই লৈ যাম। বিভিন্ন ক'ব পাৰে, কোনোবাই কিবা ক'ব পাৰে তেওঁলোকে, কাৰণ কিয় তেওঁলোকে ভুৱা আঁচনি দিছিলে বা ভুৱা যি সূতা কম্বলৰ ৰাজনীতি কৰিছিলে, সেইখিনি কি হৈছিলে আপোনালোকে নিজেই জানে যে সেই কাজিয়া লগাই ৰাজনীতি হৈছিলে। কাৰণ কাষৰ ঘৰৰ মানুহগৰাকীক দিব এমুঠি সূতাৰে কিবা হয় জানো, সেই মানসিকতাটো চাগে তেওঁৰ আছে। সেইকাৰণে তেওঁলোকে দেখা পোৱা নাই, তেওঁলোকে অনুধাৱন কৰিব পৰা নাই।
সেইকাৰণে ক'ব লাগে কাৰণে কিছুমান কথা হয়তো চাগে কৈ দিছে মই ইমানখিনি কথা নাজানো মই আহিছোঁ সাংগঠনিকভাৱে বা মোৰ মানুহখিনি মোৰ ৰাইজখিনি মোৰ মহিলাখিনি ভালকৈ আছেনে নাই তেওঁলোকে কি পৰ্যায়ত আছে তেওঁলোকে উৎসাহ উদ্দীপনাৰে আছেনে নাই মই সেইখিনি চাবলৈ আহিছোঁ এই যিটো লাখপতি বাইদেউ আঁচনি এই আঁচনিটো বিৰোধীয়ে কৈছে যে ইয়াতো এতিয়ালৈকে ঘোষণাহে কৰিছে কিন্তু এতিয়ালৈকে যিটো 2000 ধৈৰ্য ধৰক ইলেকশ্যন আহিছে চৰকাৰ হ'ব আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দেখিছে তেখেতে যিটো কয় সেইটো তেওঁ কৰি দেখুৱায় গতিকে এগৰাকী নাৰীক তেওঁ সবল কৰিব বিচাৰিছে নাৰীসকলক সবলীকৰণৰ ক্ষেত্ৰত এইটো এটা সুদূৰ প্ৰসাৰী এটা আঁচনি হ'ব এটা সহায় হ'ব কাৰণ এগৰাকী মহিলা প্ৰত্যেকগৰাকী মহিলা আপোনালোকে জানে যে এটা নহয় এটা প্ৰতিভা থাকে আৰু সেই প্ৰতিভাৰে তেওঁলোকে আগবঢ়াবলৈ বিচাৰোঁতে কিন্তু আৰ্থিকভাৱে দুৰ্বল হয় তো ঘৰৰ মানুহজনে তেওঁলোকক সেই বস্তুটো দিব নোৱাৰে পইচাটো দিব নোৱাৰে গতিকে এই 10,000 টকাটো যেতিয়া তেওঁলোকে পাব সেই যিটো প্ৰতিভা আছে সেইটো তেওঁলোকে বিকশিত কৰিব কোনোবাই তাঁত বব কোনোবাই আচাৰ বনাব কোনোবাই কিবা গৰু ছাগলী পুহিব যি নকৰক সেইখিনি কৰাৰ পিছত 10,000ৰ পৰা 25,000 25,000 50,000 1 লাখলৈকে কৰি পেলাই আৰু আপোনালোকে জানে মহিলাসকল সদায় এইবিলাকত দায়বদ্ধ থাকে এতিয়া ল'ব বিচাৰিছো সমূহ বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত পুনৰ আহিছো বাতৰিৰ মাজলৈ ঘৰত আশ্ৰয় দি বিপদত পৰিল মহম্মদ জামাল উদ্দিন নিশা 7,200 টকা মোবাইল ফোন দুটা ভোটাৰ কাৰ্ড পান কাৰ্ড আদি লৈ উঠা হয় আইজুল ইছলাম ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে এই সন্দৰ্ভত চাও এক আমাৰ প্ৰতিবেদন ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ চেঙেলিমাৰী গাঁৱৰ মহম্মদ জামাল উদ্দিনৰ গৃহত 27 এপ্ৰিলত ঘৰত আশ্ৰয় দিছিল আইজুল ইছলামক নিশা 7,200 টকা মোবাইল ফোন দুটা ভোটাৰ কাৰ্ড পান কাৰ্ড আদি লৈ উঠা হয় আইজুল ইছলাম এই সন্দৰ্ভত মহম্মদ জামাল উদ্দিনে ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ওৰাং আৰক্ষীয়ে এজাহাৰৰ মতে 1 মেৰ দিনাখন এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নিৰ্দেশ মতে ওৰাং আৰক্ষী থানাৰ এছআই নেতৃত্বত 27 নং এপিবিএনৰ আৰক্ষী বেটেলিয়নৰ দলটোৱে আইজুল ইছলামক গ্ৰেপ্তাৰ কৰি এটা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘটনাখিনি মানে হ'ল ই আহিছিল খোজাৰ পৰা কিবা বেলেগ কামত আহিছিল পাছত মানে হি তাত পইচা পইচি একো নাই মোৰ দাদাক মানে কেৰেলাৰ অলপ চিনাকি আছিল মোৰ চিনাকি পাছত ফোন কৰি ক'লে যে তোমাৰ ঘৰ ক'ত মই ইয়াত আহিছিলোঁ মোৰ তাত পইচা পাতি একো নাই মই ফাঁচি গ'লোঁ আহি তো মোক অলপ থাকিবলৈ দিব আজি ৰাতি পাছত কালি মানে পইচা আনি ঘৰত গুচি যাম পাছত আমিও মানে মানৱতা খাতিৰে মানে থাকিব দিলোঁ দিয়াৰ পাছত মানে সি এদিন ৰাতি গ'ল পিছদিনা মানে ৰাতি শুই থকাৰ সময়তে মোৰ লগতে শুই আছিল 3টা 4টা বজাত সি মোৰ মোবাইলটো লৈ পলায়ন কৰে পাছত মই দেখি পিনে মানে ধৰিব পৰা নাই সি দৌৰি পলাল এইখিনি কোন তাৰিখৰ ঘটনা তাৰিখটো আমাৰ ওদালগুৰি জিলাৰ মানে যিদিনা ভোট গৈছিলে 26 তাৰিখ নে 27 তাৰিখ 26 তাৰিখ 27 তাৰিখৰ ৰাতি এনেকুৱা হৈছে আপোনাৰ নামটো কি মোহাম্মদ জামাল উদ্দিন পিতাৰ নাম সাইকুল ইছলাম মোহাম্মদ সাইকুল ইছলাম গাঁৱৰ নাম চিঙিলিমাৰা ওৰাং থানা পৰে ওৰাং থানা এতিয়া আপুনি কি বিচাৰে তেওঁৰ পৰা মানে আৰু মোবাইলটো লৈ পলায়ন কৰে মোৰ মানি বেগ সহ পান কাৰ্ড ভোটাৰ আইডি 7,200 টকা এইবিলাক লৈ পলায়ন কৰে এতিয়া মানে মোবাইলটো ধৰা পৰিছে
কিন্তু মোৰ সিমটো দুটা মোবাইল আছিল, এটা বটন মোবাইল আছিল আৰু সিমটো সেইটো মোৰ জিঅ' সিম হয়, মানে সেইটো সৰু মোবাইলত ভৰাই ক'ত পেলাই থৈ গ'ল, নাই বিক্ৰী কৰিছে, সি কৈছে হেৰুৱাই গ'ল, সেইটো সি জানে। মানে এতিয়া মানে মোবাইলটো পাইছো, কিন্তু টকাৰ কথা একো সি কয় টকা নিয়া নাই আৰু সিমটো ক'ত পেলাই থল। টকা কিমান? 7,200। এতিয়া কি বিচাৰে? এতিয়া কি বিচাৰো মানে এইটোৱে বিচাৰো যাতে এতিয়া মোৰ মোবাইলটো চুৰি কৰিছে, ভৱিষ্যতে যাতে অন্য চোৰে বেলেগ চুৰি কৰিব নোৱাৰে, প্ৰশাসনে যাতে এইটো মানে সিদ্ধান্ত কঠোৰভাৱে লয়। ইসলাম ক'ত বুঝাই? পিতাৰ নাম কি? আব্দুল মালিক। গাঁৱৰ নাম কি? বৰপুখুৰী। আপোনাৰ বয়স কিমান? 29। ইয়াৰ ঘৰ আমাৰ থাকিব দিছিল, থকাৰ পিছত আপুনি কিয় চুৰ কৰি লৈ গৈছিল? মানে অলপ মিছআণ্ডাৰষ্টেণ্ডিঙত হৈ গৈছে বুলি সেইকাৰণে ভয়ত মই কেতিয়াবা জিন্দগীত এইবোৰ কৰা নাই বুলি। এই ঘৰৰ পৰা কিয় নিলে? এইটোই মিছআণ্ডাৰষ্টেণ্ডিঙতে হৈ গৈছে এইবোৰ, কিয় মানে আমি এইবোৰ কেতিয়াবা কৰা নাই, সেইবোৰ জানাও নাই যে এইটো ল'লে এনেকা হ'ব, এইটো এনেকে ল'লে এনেকে হ'ব বুলি আমি নাজানো। মহানগৰীত নিৰ্বাচনী হিংসাৰ ঘটনা। নুনমাটিৰ তেল শোধনাগাৰৰ সন্মুখত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থক আৰু বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থকৰ মাজত হতাহতি। কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থক আৰু বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থকৰ মাজত হতাহতি। মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ মূল গেটৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ CPIM-L প্ৰশাসনৰ অনুমতি সাপেক্ষে গুৱাহাটী শোধনাগাৰৰ মূল গেটৰ সন্মুখত এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছিল। অভিযোগ মতে সভা চলি থকাৰ মাজতে বিজুলী কলিতা মেধিৰ সমৰ্থকে আহি সভাৰ সমীপত উচ্চ স্তৰত মাইক বজায়। ইয়াকে লৈ দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। অৱশেষত বিজুলী কলিতা মেধিৰ সমৰ্থক উক্ত স্থানৰ পৰা পলায়ন কৰে। আচলতে আমি বিজেপি দলৰ এই মাইক লোৱা গাড়ী এখনক আমি দেখিলোঁ। প্ৰথম এবাৰ গ'ল, আমাৰ তাতে অলপ দূৰত লৈ গৈ তাতে থিয় কৰাই মানে তেনেকুৱাকৈ ভলিউম দিছে যেন আমাৰ মিটিংখন যাতে ব্যাঘাত জন্মে, মিটিঙৰ কথা যাতে কোনো নুশুনে, মানে আমাৰ মিটিংখনত ব্যাঘাত জন্মাইছে। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি এই মিটিং যিখন অনুষ্ঠিত কৰিছোঁ, এই সভাখন আমি অনুমতি লৈছোঁ চৰকাৰৰ। তাত সত্ত্বেও তেওঁলোকে ইয়াতে এনেকুৱাকৈ কৰিছে যে আমাৰ মিটিংখনৰ পৰিৱেশ এক হুলস্থুলীয়া কৰিছে আৰু যাতে ইয়াত এটা পৰিৱেশ বিনষ্ট হয়। আৰু এবাৰ তেওঁলোকক বুজোৱাৰ পিছত আকৌ তেওঁলোকে এবাৰ ঘূৰি আহিছে, এবাৰ ঘূৰি আহি মিটিঙৰ মাজমজিয়াত আকৌ তেওঁলোকে চাউণ্ডটো ভলিউম দি বজাব ধৰিছে। তাৰপিছত তেওঁলোকৰ মানে এনেকুৱা যে এই ল'ৰাবিলাকে পাৰিলে কাজিয়াই কৰিব, পাৰিলে আমাৰ সভাত উপস্থিত থকা মানুহখিনিক মানে তেওঁলোকে আক্ৰমণ কৰিব। এই প্ৰক্ৰিয়াৰে তেওঁলোকে আগবাঢ়ি আহি আকৌ ইয়াত বিতৰ্ক সৃষ্টি কৰিছে। আমি অনুৰোধ জনাইছোঁ তেওঁলোকক, আমি আমাৰ মানুহখিনিক অনুৰোধ জনাইছে যে আমাৰ ইয়াত এখন সভা অনুষ্ঠিত হৈছে, যিখন সভা আমি অনুমতি লৈছোঁ, অনুমতি লোৱা সভাত আপোনালোকে ব্যাঘাত জন্মাব নাহিব, আপোনালোকে অসুবিধা সৃষ্টি নকৰিব। কোৱাৰ পিছতো এই ল'ৰাবিলাকে আকৌ আহি মিটিঙৰ মাজমজিয়াত আহি আকৌ তেওঁলোকে এই মাইক বজাইছে, আমাৰ সভাখন ব্যাঘাত জনাবৰ চেষ্টা কৰিছে। পিছত এই মানে আমাৰ আৰু গোটেইখিনি মানুহ তেওঁলোকক মানে তেওঁলোকক ধমকি দিয়াৰ পিছত তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত। নামনি অসমৰ 4 সমষ্টিৰ বাবে জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত। মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন দলৰ নেতা নামনিৰ ভিন ভিন প্ৰান্তত। এই সন্দৰ্ভত চাওঁ এক প্ৰতিবেদন। বিলাসীপাৰাত আজি বিজেপি এজিপি দলৰ যুটীয়া ৰাজনৈতিক সভা হ'ল। ৰাইজৰ উৎসাহ উদ্দীপনা, মোৰ দৃঢ় বিশ্বাস এইবাৰ ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এজিপি দলৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হ'ব। ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী,
আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী গতিকে তেওঁলোকৰ ৰাস্তা এটাই কেতিয়াবা মহাজোঁট কৰে কেতিয়াবা ভাঙাজোঁট কৰে গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই আমাৰ কেণ্ডিডেট এজনে মোদী আৰু মোদীক ভোট দিব লাগে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে নিৰ্বাচনৰ আগত 13খন পাব আৰু লগতে ছাৰ দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জ নে নগাঁও প্ৰত্যাপন হিচাপে বিজেপি ইমান দূৰলৈকে যাব নালাগে আমি যি আসন ইলেকশ্যন হৈছে আমি আসনবিলাকত জিকি যাম কোনো টেনশ্যন নাই বিজেপিৰ ৱেব চাৰিওফালে মিটিঙত ইমান মানুহ ইমান উৎসাহ উদ্দীপনা গৰমৰ মাজত মই কেতিয়াও দেখা নাই আমি 14খনতে জিকিম ধুবুৰীও মই দেখি আছো ধুবুৰীও ক্লিয়াৰৰ ফালে গৈ আছে 6 তাৰিখে গধূলিলৈকে ধুবুৰীও ক্লিয়াৰ হৈ যাব কোনটো নিতৰ লগত কি কথা আছে বিহুটো চবৰে একেই বিহু যেহেতু আপুনি মন্ত্ৰী যি নৃত্যটো কৰিছে এইটো জুবিন গাৰ্গে কৈছে যে এইটো আমাৰ জুবিন গাৰ্গে কপি কৰা বুলি আপুনি জুবিন গাৰ্গক কপি কৰিব পৰাটো মোৰ কাৰণে এটা গৌৰৱৰ কথা হয়নে নহয় জুবিন গাৰ্গ অসমৰ এজন সাংস্কৃতিক সম্পদ জুবিন গাৰ্গক যদি মই অলপো কপি কৰিব পাৰোঁ তাতকৈ মোৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে হয় নহয় এইটো ইট ইজ এ মেটাৰ অফ প্ৰাইড হ'ব টেনশ্যন নাই চব চিন্তা কৰিব নালাগে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে AIUDF নেতা কৰ্মীৰ সলনি হৈছে আচৰণ আজমলে যদি চৰিয়াইছে দলীয় কৰ্মীয়ে সাংবাদিকক কৰিছে আক্ৰমণ নিৰ্ঘাত বিপদৰ আশংকাত AIUDF এই সন্দৰ্ভত চাও এক প্ৰতিবেদন মঞ্চতে এখানে বিভিন্নভাবে
যারা সেলফ হেল্প গ্রুপের কর্মী তাদেরকে কামে লাগিয়ে ক্যাম্পেইন করতেছে। যারা সেলফ হেল্প গ্রুপের কর্মী আছো বুকে শক্ত করে রাখো। কোন জায়গায় যদি ভোট চাওয়ার প্রমাণ পাই তারপরে বুঝবে আমিনুল ইসলাম কি জিনিস তোমরা বুঝে উঠবে। এইবাৰ আহিছো দলটোৰ শীৰ্ষ নেতা তথা এইবেলি ধুবুৰীৰ AUDF প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ প্ৰসংগলৈ। দৃশ্যপট 3 মঞ্চতে দলীয় কৰ্মীক স্বৰ বদৰুদ্দিন আজমলৰ। দৃশ্যপট 4 মঞ্চতে মাইক্রোফোন দলিয়াই দিছিল আজমলে। খাই লোকসানটা যেতে হইব তোমার হইব আমার ভিতরে তুমি পয়সা দিছ না এর মতলব তুমি আমি মাইকো মাতিয়া ক্ষতি করলি না তাই তাই অর্ডার করার কোনো ক্ষতি করছো বলে বিপদৰ উমান পাইছে নেকি আজমলে? ধুবুৰীত দিন উকলিব নেকি আজমলৰ? মৰিগাঁও জিলাৰ মীন কাৰ্যালয়ত DFDO ভাস্কৰ জ্যোতি নাথৰ বিৰুদ্ধে একাংশ দালালৰ সৈতে মিলি দুৰ্নীতি সংযোগৰ অভিযোগ মতে এতিয়া মৰিগাঁও জিলাৰ মীন কাৰ্যালয়ত একাংশ দালালৰ দপদপনি। মৰিগাঁও জিলাৰ মীন কাৰ্যালয়ৰ কাৰ ছত্ৰছায়াত চলিছে একাংশ দালালৰ দীঘিল খিলনি। চাওঁ আহক আমাৰ এক প্ৰতিবেদন। দস্তাবেজ আজি পুৱাৰ খবৰ ইমানেই আছিল। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এনিভা 24। ধন্যবাদ।